নমস্কাৰ মোৰ আজিৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল যে মই এতিয়ালৈকে পেইনলেছ নৰ্মেল ডেলিভাৰীৰ ওপৰত 5টাতকৈ অধিক ভিডিঅ' বনালোঁ কিন্তু মই ভাবা নাই যে গোটেই অসমটো বাদেই দিয়ক মোৰ নিজৰ ডিষ্ট্ৰিক্টৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰে এতিয়ালৈকে 1% পপুলেশ্যন কভাৰ কৰিব পাৰিছোঁ মানে সজাগতা আনিব পাৰিছোঁ কাৰণ কালি পেচেণ্ট এজন আহিলে যেতিয়া আমি অপশ্যনটো দিলোঁ যে বিষ নোহোৱাকৈ আপুনি প্ৰসৱ কৰিবনে বুলি তেতিয়া তেখেতে ইয়াৰ বিষয়ে একেবাৰে নাজানে আৰু আমি ভালদৰে বুজাই দিব লগা হ'ল তাৰপিছত তেখেতে ধুনীয়াকৈ পেইনলেছ নৰ্মেল ডেলিভাৰী কৰিলে আৰু তেখেতৰ পৰা আমি এক্সপিৰিয়েন্সৰ বিষয়ে অলপ পিছত জানিম কিন্তু মই ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে বিচাৰে নৰ্মেল ডেলিভাৰী বিষ নোহোৱাকৈ তেতিয়াহ'লে আপোনালোকেও এই অপশ্যনটো বাছি ল'ব পাৰে পেইনলেছ নৰ্মেল ডেলিভাৰী মানে য'ত আপুনি একেবাৰে বিষ নাপায় কিন্তু আপুনি খাৰে থাকিব এতিয়া আহক জানো আমি পেচেণ্টৰ পৰা এক্সপিৰিয়েন্স এতিয়া আমাৰ মাজত আছে কালি আমাৰ নৰ্মেল ডেলিভাৰী হৈ যোৱা মানে পেইনলেছ নৰ্মেল ডেলিভাৰী হৈ যোৱা বিনিমা ৰাভা তেখেতৰ পৰা আমি দুটামান কথা জানিব বিচাৰিম আপুনি আগতে গম পাইছিল নে নৰ্মেল ডেলিভাৰী মানে এনেকৈ বিষ নোহোৱাকৈ কৰিব পাৰে বুলি স্যাৰ মই আগতে জনা নাছিলোঁ তাতে এইবাৰহে ফাৰ্ষ্ট টাইম আহিলোঁ ইয়াতে আৰু হস্পিটেলতে এতিয়াহে ফাৰ্ষ্ট টাইম আহিলোঁ নিৰ্মলাত তো এতিয়া এক্সপিৰিয়েঞ্চটা জানি কিনে মোৰ বহুত ভাল লাগিছে বহুত ভাল লাগিছে আৰু মানুহকো মই কওঁ যে আহক সকলোৱে যাতে কষ্ট নাপাকৈ হেৰি নৰ্মেল ডেলিভাৰী কৰে এইটোৱে মই এক্সপিৰিয়েঞ্চটা পালোঁ আৰু ইয়াতে মোৰ বহুত ভাল লাগিছে আৰু ঠিক আছে বাৰু কালি যেতিয়া আপোনাৰ ডেলিভাৰীটো হ'ল আপুনি বিষ পাইছিলে নেকি বিষ পোৱা নাই ন যেতিয়া মই বেজীটো দিছিলোঁ তেতিয়াও কিবা বিষ পাইছিলে নেকি পোৱা নাই ন ঠিক আছে এতিয়া আপুনি আনকো ক'ব ন যে এনেকুৱা কৰিব পাৰে বুলি ঠিক আছে বাৰু থেংক ইউ বেবী ভালে আছে আজি মই চিনাকি কৰি দিবলৈ ওলাইছোঁ আমাৰ মাজত আমাৰ হস্পিটেলৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডক্টৰ কৃষ্ণা ৱাৰী নমস্কাৰ মই ডক্টৰ কৃষ্ণা ৱাৰী চ' আমি এটা প্ৰচেষ্টা চলাইছোঁ পেইনলেছ নৰ্মেল ডেলিভাৰী কৰিবৰ কাৰণে চ' আমি কেইটামান কৰিলোঁৱে তেনেকুৱা নৰ্মেল ডেলিভাৰী চ' তেওঁলোক বহুত সুখী যে তেওঁলোকে ভাবিবই পৰা নাছিলে যে নৰ্মেল ডেলিভাৰীও পেইনলেছ হ'ব পাৰে চ' আমি মানে এতিয়া পেইনলেছ নৰ্মেল ডেলিভাৰী কৰি আমি যিবোৰ মহিলাই বিশেষকৈ মানে প্ৰথম প্ৰসৱ কৰিবলৈ যোনবিলাক মহিলা ৰেডি হৈ আছে তেওঁলোকে এটা মানে ভয় ভাৱ এটা থাকে নৰ্মেল ডেলিভাৰী কৰিবৰ কাৰণে তেওঁলোকে বহুতেই চিজাৰিনৰ ফালে যায় চ' আমি সেইকাৰণে ভাবিছোঁ যে তেওঁলোকে নৰ্মেল ডেলিভাৰীৰ সেইটো যিটো আপোনাৰ পেইনৰ কাৰণে যাতে ভয় নকৰে তেওঁলোকে যাতে চুজ কৰিব পাৰে যে উইদাউট চিজাৰিনো নৰ্মেল ডেলিভাৰী আৰু সেইটো আপোনাৰ পেইনলেছ হ'ব পাৰে আৰু তেনেকুৱা ডেলিভাৰী কৰিও আমি সুস্থ বেবী আৰু সুস্থ মাক আমি পাব পাৰোঁ আমি সেইটোৱে প্ৰচেষ্টা চলাই আছোঁ আৰু আশা কৰোঁ আমাৰ এই প্ৰচেষ্টাৰ ভাল ফল আমি পাম আগলৈও আৰু মহিলা আগবাঢ়ি আহিব নৰ্মেল ডেলিভাৰী কৰিবৰ কাৰণে সেইটো কাৰণে আমি আশা কৰোঁ আৰু থেংক